বানত বিধ্বস্ত হৈছে মধ্য অসম ইখনৰ পাছত সিখন জিলাত অতি ভয়াবহ বান পৰিস্থিতিৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে ৰেমালৰ সন্ত্ৰাসৰ পাছতেই ৰাজ্যত এবাৰ কাৰ্বি লাংপি ওয়াটাৰ ডেমকে আৰম্ভ কৰি কেবাটাও ডেমৰ পানী এৰি দিয়াৰ পাছত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 12খনকৈ গেট ওয়াটাৰ গেট খুলি দিয়াৰ পাছতে এবাৰ ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰিছে অসম আগন্তুক 24 ঘণ্টা মধ্য অসম হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তত প্ৰতিটো তথ্য জানাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেটেৰে বাগৰিছে পানী ভয়ংকৰ হাৰত গতি 5খন গেটেৰে পানী বাগৰিছে খান্দাং নদীৰ ওপৰত বান্ধৰ ওপৰত 7খনকৈ গেটেৰে হুৰা পানী বাগৰা পৰিলক্ষিত হৈছে 12খনকৈ গেটেৰে হুৰা পানী বাগৰিছে মধ্য অসমত বানপানীৰ ফলতে জলমগ্ন হৈছে কেবাখনো গাঁও উফন্দি উঠিছে কপিলি আৰু বৰপানী নৈৰ পানী দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বানপানীত উঠিছে বৰপানী নৈৰ ওপৰৰ দলং কিদৰে দলং উঠি গৈছে সেই দৃশ্যাংশ কেমেৰাত বন্দী হৈছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম জলমগ্ন হৈছে মধ্য অসমৰ ইখনৰ পাছত সিখন গাঁও বানপানীত ডুবিল গাঁৱৰ বহু লোকৰ বাসগৃহ গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জানাৰ চেষ্টা কৰিছো বানপানীত ডুবিছে ইখনৰ পাছত সিখন গাঁও জলমগ্ন কচুৱা মাধৱপাৰ লাংজাপ জুৰিপাৰ হিমলুগুৰি গাঁও ৰাস্তা পথ সকলো বন্ধ হৈ পৰিছে কামপুৰৰ বিভিন্ন অঞ্চলত নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ বাধ্য কেবাখনো গাঁৱৰ বাসিন্দা গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জানাৰ চেষ্টা কৰিছো কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেটেৰে হুৰা পানী বাগৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্যাংশ কিদৰে কেমেৰাত বন্দী হৈছে দৃশ্যাংশকেইটা চাওক এবাৰ 5খনকৈ গেটেৰে পানী বাগৰা পৰিলক্ষিত হৈছে খান্দাং নদীৰ 7খন আৰু কাৰ্বি লাংপিৰ 5খন গেটেৰে সৰ্বমুঠ 12খনকৈ গেটেৰে এক্সক্লুচিভ বেণ্ডাল লগাই দিয়াৰ বাবে অনুৰোধ কৰিম মুহূৰ্তত মধ্য অসমত বানপানীৰ ফলত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশকেইটা এই মুহূৰ্তত দেখুৱাইছো উফন্দি উঠিছে ইখনৰ পাছত সিখন নদীৰ জলপৃষ্ঠ এটা বাসা এবাৰ দিছো এটা বাসের ভুল এই যে বাস আমি মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো বানপানীত কিদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশকেইটা এই মুহূৰ্তত দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে সৰ্বমুঠ 12খনকৈ গেটেৰে পানী বাগৰাৰ ফলত ওয়াটাৰ গেটেৰে পানী বাগৰাৰ ফলত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মানুহৰ মাজত কেনে ধৰণৰ বিভীষিকাৰ সৃষ্টি হৈছে আমি দৃশ্যাংশকেইটা এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো এই যে দলং ভেঙে গেছে এটা বাসা এবার দেশ বাসের ভুল এই যে বাস মুহূৰ্তত দৃশ্যাংশকেইটা দেখুৱাইছো মধ্য অসমত ভয়ংকৰ বান পৰিস্থিতিৰ ফলত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এটা নিশাৰ ভিতৰতে বানত ডুবিছে মধ্য অসম আৰু অসমত পশ্চিমবংগ বিহাৰকে আৰম্ভ কৰি বিভিন্ন প্ৰান্তৰ কথা পাতি থাকোঁতেই অসমত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি মুহূৰ্তত দৃশ্যাংশকেইটা দেখুৱাইছো কোনো বহিৰাজ্যৰ দৃশ্যাংশ নহয় এয়া অসম নগাঁৱৰ দৃশ্যাংশ মৰিগাঁৱৰ দৃশ্যাংশ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছতেই খান্দাং নদীৰ ওপৰত থকা বান্ধৰ পানী এৰি দিয়াৰ ফলত সৰ্বমুঠ 12খন গেটৰ পানী এৰি দিয়াৰ ফলত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মধ্য অসমত দৃশ্যাংশকেইটা চাওক এই যে বাস সাইড ভিডিও করছিলাম না
এই যে দলং ভেঙে গেছে এটা বাসা এবার যেসব বাসের ভুল এই যে বাস সাইড ভিডিও করছিলাম না এই যে দলং ভেঙে গেছে এটা বাসা এবার যেসব বাসের ভুল এই যে বাস সাইড ভিডিও করছিলাম না খুলি দিয়া হৈছে খান্দাং নদীৰ বান্ধৰ 7খনকৈ গেটেৰে বাগৰিছে হুৰা পানী আৰু তাৰ পাছত কেনে ধৰণৰ মধ্য অসমত পৰিস্থিতিৰ সৃষ্টি হৈছে বহিৰাজ্যৰ নিচিনাকৈ বহিৰাজ্যৰ সমান্তৰালভাৱে মধ্য অসমত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ কপিলী আৰু বৰাপানী নৈৰ পানী উফন্দি পৰাৰ পাছত জলপৃষ্ঠ বাঢ়ি অহাৰ পাছত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ অশান্তজৰ্জৰ পৰিৱেশৰ মাজেৰে দিন কটাবলগীয়া হৈছে দিন অতিবাহিত কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে হেমতত আমি দৃশ্যাংশ দেখুৱাইছোঁ কেইবাটাকৈ দৃশ্যাংশ আছে আমি দৃশ্যাংশকেইটা দেখুৱাই আছোঁ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মন্তব্য আছে বানত বিধ্বস্ত স্থানীয় লোকৰ মন্তব্য এই মুহূৰ্তত আহি পৰিছে আমি সামগ্ৰিক তথ্য জনাই যাম কিন্তু তাৰ পূৰ্বে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ प्रत्येक बছৰ দৰে এইবাৰো আমাৰ এই ৰমণী পথাৰ বৰপানী নদীৰ ওপৰত থকা দলংটো একে ভাঙি চুৰমাৰ কৰি পেলাইছে এই মাজৰ পাৰ আপোনালোকে দেখুৱাব পাৰিব মাজৰ যিটো সংঘ আছে একেবাৰে সন্মুখৰ পৰা দলং দুটা আহি একবাৰে এক মানে ভাঙি একেবাৰে চুৰমাৰ কৰি লৈ গৈছে আৰু ইয়াৰ আমাৰ পৰা 15-20টা গাঁও আছে এই গাঁৱৰ মানুহৰ অহা যোৱা সব এইফালেতো হয় এইটো সিহঁতৰ শিমুলগুৰিৰ পৰা ৰজাগাঁও কি কয় শিমুলগুৰি বক্সং এইফালে যিমান গাঁও আছে প্ৰায় 15-20টা মান গাঁও কুমিলা জাৰ্ণি আলিবস্তি আছে এইফালে সব মানুহৰ অহা যোৱা এইটো ৰাস্তাতে হয় আৰু 3-4বাৰ এনেকুৱা বন্ধ হৈছে আৰু ভাঙিছে এইবাৰো সেম তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে স্কুলৰ ল'ৰা ছোৱালী গাঁৱৰ মানুহ এইফালে হাই স্কুল আছে হস্পিটেল আছে সব মানুহৰ অহা যোৱাৰ মেইন ৰাস্তা এইখিনি হয় আৰু এইবাৰে সেম তেনেকুৱা পৰিস্থিতি ভয়ংকৰ ৰূপ লৈছে বানপানীয়ে আৰু ব্ৰিজটো ভাঙিছে এইটো হৈছে বৰপানী নদী তাৰ আগতে এবাৰ ভাঙিছিল তেতিয়া ৰাইজে মানে সহায় সহযোগিতা উঠাইখিনি চান্দা উঠাইখিনি যেনে ৰাইজে বনাইছিল এতিয়া আকৌ সেম কণ্ডিশ্যন আৰু মানুহৰ ইমান অসুবিধা হয় স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি কোনোবা বেমাৰ হ'লে এই ৰাস্তাৰে লৈ যাব লাগে একবাৰে সব বৰবাদ হৈ গৈছে গতিকে চৰকাৰক আমিতো এইখিনি আহ্বান জনাম অতি সোনকালে চৰকাৰে ইয়াৰ ওপৰত চকু দিব লাগে আৰু অতি সোনকালে এইটো মেৰামতি কৰাৰ আৰু ৰাইজৰ কাৰণে সুবিধাটো ভাল এটা ৰাস্তা ইয়াত আৰু মেৰামতি কৰি দিবৰ আমি চৰকাৰক আমি আহ্বান জনাম আৰু কালপাড় অবস্থা কালপাড় তো স্যার